Hello friends, welcome to Legal GK. Already আমি CRPCৰ 20টা কুৱেশ্যনৰ পাৰ্ট 1ত আমি ডিছকাছ কৰিছোঁ। সেইকেইটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰিছোঁ। আজি ছেশ্যনত আমি আন 20টা কুৱেশ্যন ডিছকাছ কৰিম। চ' কি কুৱেশ্যন এই ছেশ্যনটোত ইনক্লুড কৰিছোঁ চাওঁ আহক। প্ৰথম কুৱেশ্যনটো লৈছোঁ, ইন এ বেইলেবল অফেন্স। বেইলেবল অফেন্সৰ ক্ষেত্ৰত তলত দিয়া 4টা অপশ্যনৰ কোনটো একচুৱেলি শুদ্ধ হয় সেইটো সুধিছে। চ' ইয়াত 4টা অপশ্যনৰ ভিতৰত অপশ্যন চি যিটো আছে যে ইন এ বেইলেবল অফেন্স no condition can be imposed while granting bail by the police officer or by the court. So যেতিয়া বেইলেবল অফেন্সৰ ক্ষেত্ৰত বেইল দিয়া হয় তেতিয়া কোনো ধৰণৰ কণ্ডিশ্যন ইম্প'জ কৰা নহয়। Next is warrant case has been defined under section 2X of CRPC as a case relating to an offense punishable with death, imprisonment for life or imprisonment for a term. So ইয়াত যেটো question সোধা হৈছে যে section 2X-ত warrant case-ৰ যেটো definition দিছে সেই অনুসৰি offense punishable with death, imprisonment for life or imprisonment for a term ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি, that means exceeding 2 years. So 2 yearsৰ বেছি যদি আমাৰ পানিশমেণ্টৰ ব্যৱস্থা থাকে, ইম্প্ৰিজনমেণ্টৰ ব্যৱস্থা থাকে তেতিয়াহ'লে সেই অফেন্সটো আমি ৱাৰেণ্ট কেছৰ থ্ৰুদি ট্ৰায়েল কৰিব পাৰোঁ। নেক্সট ইজ ক্লাছিফিকেশ্যন অফ সামন কেছ এণ্ড ৱাৰেণ্ট কেছ। চ' ক্লাছিফিকেশ্যন যিটো কৰা হৈছে আমাৰ সামন কেছ আৰু ৱাৰেণ্ট কেছ সেইটো কিহৰ কাৰণে কৰা হৈছে, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডেট মিনছ অপশ্যন এ যিটো আছে যে classification is useful to determine the trial procedure to be adopted. তাৰোপৰি অপশ্যন চি যিটো আছে যে classification is useful to decide the question of issuance of process to the accused. So issuance of process accused-জনক কোৰ্টলৈকে আনাৰ কাৰণে যিটো প্ৰচেছ ইউজ কৰে, সামন দিব নে ৱাৰেণ্ট ইছ্যু কৰিব সেইটো ডিচাইড কৰাৰ কাৰণে আমাৰ এই ক্লাছিফিকেশ্যনটো কৰা হয়। নেক্সট ইজ কমপ্লেইণ্ট ইজ প্ৰভাইডেড আণ্ডাৰ ছেকশ্যন 2D অফ CRPC। চ' তলৰ কোনকেইটা শুদ্ধ হয় যে কমপ্লেইণ্ট এখন যেতিয়া আমাৰ দিয়া হয় আণ্ডাৰ ছেকশ্যন 2D, ইট মে বি ইন এ ৰিটেন ফৰ্ম অৰ ইট মে বি ইন এ অৰেল ফৰ্মেট। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট ইজ কমপ্লেইণ্ট ইজ প্ৰভাইডেড আণ্ডাৰ ছেকশ্যন 2D অফ CRPC। চ' আমি যিটো কমপ্লেইণ্ট ফাইল কৰোঁ সেইখন আমি ক'ত দিব পাৰোঁ। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কাৰণ আমি কমপ্লেইণ্ট অকল মেজিষ্ট্ৰেটৰ ওচৰতে, মেজিষ্ট্ৰেটৰ বিফৰ এ মেজিষ্ট্ৰেট আমি এখন কমপ্লেইণ্ট ফাইল কৰিব পাৰোঁ। নেক্সট ইজ কমপ্লেইণ্ট মে ৰিলেট টু, আমি যিখন কমপ্লেইণ্ট দিওঁ সেইখন কিহৰ মানে কেনেকুৱা ধৰণৰ অফেন্স ৰিলেটেড হ'ব পাৰে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাৰণ ইট মে বি ইন এ কগনাইজেবল অফেন্স, ইট মে বি ৰিলেট টু নন কগনাইজেবল অফেন্স। চ' দুটাৰ ক্ষেত্ৰতে আমি কমপ্লেইণ্ট ফাইল কৰিব পাৰোঁ। নেক্সট ইজ in respect of investigation is provided under section 2H of CRPC, which of the following is incorrect. So আপুনি চাব এইটো নিগেটিভলি সুধিছে যে যিটো আমাৰ ইনভেষ্টিগেশ্যনৰ ব্যৱস্থা দিয়া আছে, চ' ইন ৰেচপেক্ট অফ ইনভেষ্টিগেশ্যন আণ্ডাৰ ছেকশ্যন 2H তলৰ কোনটো একচুৱেলি ইনকাৰেক্ট হয় সেইটো সুধিছে। চ' ইয়াত অপশ্যন চি যিটো আছে investigation can be conducted by magistrate himself, it is incorrect. So ওপৰত যিকেইটা অপশ্যন দিছে investigation can be conducted by police officer আৰু investigation can be conducted by any person so authorized by a magistrate, এই দুটাহে একচুৱেলি শুদ্ধ হয়, কিন্তু অপশ্যন চি is the incorrect answer. Next is when a complaint is presented to a magistrate and the magistrate proceeds to examine the complainant and the witness, তেতিয়া তলৰ কোনটো একচুৱেলি শুদ্ধ হয়। ইয়াত কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, both B and C.
সো যেতিয়া এখন কমপ্লেইন মেজিষ্ট্ৰেটৰ ওচৰত দিয়া হয় আৰু মেজিষ্ট্ৰেটে টু এক্সামিন দ্য কমপ্লেইনেণ্ট এণ্ড দ্য উইটনেছ তেতিয়া দ্য মেজিষ্ট্ৰেট ইজ কণ্ডাক্টিং ইনভেষ্টিগেশ্যন the magistrate is conducting an inquiry বা magistrate is conducting a trial দুটাই শুদ্ধ হয় next is the word magistrate mentioned in section 156 subsection 3 of CRPC means so magistrate বুলি ক'লে আমি actually কাক বুজো ইয়াত শুদ্ধ উত্তৰটো হ'ব option A judicial magistrate next is a metropolitan magistrate has the power to pass sentence as provided under section 29 of CRPC. So metropolitan magistrator ক্ষেত্ৰত যেটো আমাৰ section 29 ত দিয়া আছে magistrate metropolitan magistrator মানে কিমানখিনি sentence দিয়াৰ বা কিমানখিনি punishment দিয়াৰ power আছে so ইয়াত শুদ্ধ উত্তৰটো হ'ব option C imprisonment for a term not exceeding 3 years and fine not exceeding 10 years. Karan under section 29 amak dise je metropolitan magistrator jitu punishment diar khamata heitu judicial magistrate first class or jitu khamata it is equal tarupori chief metropolitan magistrate aru CJM or jitu power etu equal hoy. Next question is metropolitan magistrate can award sentence of imprisonment in default of payment of fine. So in default of payment of fine nor khetrot metropolitan magistrator কেনেকুৱা ধৰণৰ imprisonment দিয়াৰ punishment দিয়াৰ ক্ষমতা আছে so ইয়াত শুদ্ধ উত্তৰটো হ'ব option D that means not exceeding 1/4 of the term of imprisonment which he is competent to inflict as substantive sentence. Next question is the imprisonment in default of fine. So যেতিয়া ফাইন যিখিনি provision দিয়া আছে কিমানখিনি ফাইন দিয়াৰ ব্যৱস্থা আছে প্ৰত্যেকটা অফেন্সত বেলেগ বেলেগ হয় so তাত দিছে ইয়াত কোৱেশ্চনটোত সুধিছে যে imprisonment in default of fine যদি দিব নোৱাৰে তেতিয়া হলে imprisonment কেনেকুৱা ধৰণৰ হ'ব পাৰে so ইয়াত শুদ্ধ উত্তৰটো হ'ব option A that is the imprisonment shall be in addition to a substantive sentence maximum awarded under section 29. Next is in cases of consecutive sentence on conviction of several offenses at one trial by a metropolitan magistrate the aggregate punishment কেনেকুৱা হ'ব in case of consecutive sentence of conviction of several offenses at one trial এটা trialত যদি বিভিন্ন ধৰণৰ বহুত কেইটা offenseৰ trial হৈ আছে বহুত কেইটা offenseৰ মানে convict হৈছে সেই person জনে তেতিয়া হলে কেনেকুৱা ধৰণৰ punishment হ'ব so ইয়াত শুদ্ধ উত্তৰটো হ'ব option A shall not exceed twice the amount of punishment which the magistrate is competent to inflict for a single offense eta offenseor karone he magistrate jone jikhini punishment dibo paribo jiman bosor punishment dibo paribo tar dugunotke besi hobo nwaribo come to next question classification of compoundable and non compoundable offenses has been provided under so itu eta an eta classification hoy offenseor khetrot compoundable and non compoundable hetu amar kuntu sectionor under dia hoise under section 3 under section 320 of CRPC next is offenses other than those mentioned in section 320 of CRPC are so jikhini under section 320 under dia hua nai heikhini আমি কি বুলি জানো so ইয়াত শুদ্ধ উত্তৰটো হ'ব option A that means not compoundable so যিখিনি আমাৰ section 320 দিছে সেইখিনি আমাৰ compoundable বুলি আমি কওঁ আৰু যিখিনি দিয়া নাই offenses other than those mentioned in section 320 are not compoundable
নেক্সট ইজ এৰেষ্ট মিনছ চ' ইয়াত সুধিছে এৰেষ্ট মানে কি হয় চ' এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টোটেল ৰেষ্ট্ৰেইণ্ট এণ্ড কমপ্লিট ডিপ্ৰাইভেশ্যন অফ লিবাৰ্টি চ' টোটেল ৰেষ্ট্ৰেইণ্ট হ'ব লাগিব যাতে কোনোফালে যাব নোৱাৰে তাৰোপৰি কমপ্লিট ডিপ্ৰাইভেশ্যন অফ লিবাৰ্টি কোনো ধৰণৰ লিবাৰ্টি দিয়া নহ'ব সেই পাৰ্চনজনক যিজন পাৰ্চনক এৰেষ্ট কৰা হয় নেক্সট ইজ এ ৱাৰেণ্ট অফ এৰেষ্ট ইজ এ কমাণ্ড চ' যিটো ৱাৰেণ্ট ইছ্যু কৰা হয় টু এৰেষ্ট এ পাৰ্চন চ' সেই ৱাৰেণ্ট অফ এৰেষ্ট ইজ এ কমাণ্ড চ' সেইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে চাৰিটা অপশ্যনৰ ভিতৰত সেই যিখন এৰেষ্টৰ ৱাৰেণ্ট হ'ব ইট মাষ্ট বি এ ৰিটেন অৰ্ডাৰ চ' এইটো হৈছে প্ৰথম কণ্ডিশ্যন যে এইখন ৰিটেন হ'ব লাগিব তাৰোপৰি চাইন চিল এণ্ড ইছ্যুড বাই এ মেজিষ্ট্ৰেটে ইছ্যু কৰিব লাগিব তাৰোপৰি চাইন কৰিব লাগিব আৰু চিল থাকিব লাগিব অফিচিয়েল চিল থাকিব লাগিব আৰু এড্ৰেছটোৱে পুলিচ অফিচাৰক এড্ৰেছ কৰিব যাতে যিজন একিউজ পাৰ্চন হয় তেখেতক আমি ধৰিব পাৰোঁ বা এৰেষ্ট কৰিব পাৰোঁ চ' ইয়াত চাৰিটা অপশ্যনত গোটেইকেইটাই শুদ্ধ হয় কাম টু নেক্সট কুৱেশ্যন এ পাৰ্চন কেন বি এৰেষ্টেড উইদাউট ৱাৰেণ্ট চ' এজন মানুহক আমি এৰেষ্ট কৰিব পাৰোঁ পুলিচে এৰেষ্ট কৰিব পাৰে উইদাউট ৱাৰেণ্ট তলৰ কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ ছিকিউৰিং এটেণ্ডেঞ্চ অফ একিউজড এট ট্ৰায়েলৰ কাৰণে একিউজজনক ছিকিউৰিং এটেণ্ডেঞ্চ যাতে এটেণ্ড কৰিব পাৰে সেই ট্ৰায়েলটো তাৰ কাৰণে সেই ৱাৰেণ্টখন ইছ্যু কৰা হয় তাৰোপৰি এজ এ প্ৰিভেণ্টিভ অৰ প্ৰিকশ্যনেৰী মেজাৰ্ছ যাতে সেই একিউজ পাৰ্চনজনে কোনো ধৰণৰ পলাই যাব নোৱাৰে বা কোনো ধৰণৰ বেলেগ আন কিবা অফেন্স কৰিব নোৱাৰে তাৰ কাৰণে প্ৰিকশ্যন মেজাৰ লোৱাৰ কাৰণে সেই এৰেষ্ট ৱাৰেণ্টখন ইছ্যু কৰা হয় তাৰোপৰি ফৰ অবটেইনিং কাৰেক্ট নেম এণ্ড এড্ৰেছ যাতে একিউজ পাৰ্চনজনে কাৰেক্ট নেম আৰু এড্ৰেছ গোটেইখিনি জনাব পাৰে তাৰ কাৰণে সেই ৱাৰেণ্টখন ইছ্যু কৰা হয় কাম টু নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট তলৰ কোনটো শুদ্ধ হয় সুধিছে ইয়াত প্ৰথম অপশ্যনটোত আছে মেজিষ্ট্ৰেট কেনট এৰেষ্ট এ পাৰ্চন অপশ্যন বিত আছে এ প্ৰাইভেট পাৰ্চন কেনট এৰেষ্ট এ পাৰ্চন চিত আছে এ পুলিচ অফিচাৰ কেন এৰেষ্ট এ পাৰ্চন আৰু ডিত আছে বোথ এ এণ্ড বি চ' তলৰ কোনটো শুদ্ধ হ'ব অপশ্যন চি শুদ্ধ হ'ব কাৰণ মেজিষ্ট্ৰেট এজনেও এৰেষ্ট কৰিব পাৰে যদিহে তেখেতৰ পাৱাৰ থাকে তাৰোপৰি প্ৰাইভেট পাৰ্চন এজনেও এৰেষ্ট কৰিব পাৰে চ' ইয়াত যিহেতু কেনট বুলি দিছে চ' অনলি দ্য পুলিচ অফিচাৰ কেন এৰেষ্ট এ পাৰ্চন অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ চ' আজিৰ ছেশ্যনৰ আমি শেষৰ প্ৰশ্নটোলৈ আহোঁ ইট ইজ মেণ্ডেটৰী ফৰ এ পুলিচ অফিচাৰ টু ইনফৰ্ম দ্য পাৰ্চন এৰেষ্টেড দ্য গ্ৰাউণ্ডছ অফ এৰেষ্ট এণ্ড ৰাইট অফ বেইল ইফ দ্য অফেন্স ইজ নট নন বেইলেবল আণ্ডাৰ ছেকশ্যন চ' এজন একিউজ পাৰ্চনৰ কিছুমান ৰাইট আছে আৰু সেই ৰাইটছখিনি আমাৰ কোনটো ছেকশ্যনত প্ৰভাইড কৰিছে অপশ্যন বিত যিটো আছে ছেকশ্যন 50 অফ CRPCত সেই প্ৰভিজনছখিনি দিয়া হৈছে যাতে পুলিচ অফিচাৰজনে এজন যেতিয়া পাৰ্চনক এৰেষ্ট কৰিব তেতিয়াহ'লে তেখেতক গ্ৰাউণ্ড অফ এৰেষ্ট তাৰোপৰি ৰাইট অফ বেইল যদি সেইটো নন বেইলেবল অফেন্স নহয় তেতিয়াহ'লে সেই একিউজ পাৰ্চনজনৰ বেইল লোৱাৰ এটা অধিকাৰ আছে গতিকে সেই ছেকশ্যনটো কোনটো হয় আণ্ডাৰ ছেকশ্যন 50 অফ CRPC আমি আজিৰ ছেশ্যনত 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ গোটেইকেইটা কুৱেশ্যনে খুব ইম্পৰ্টেণ্ট হয় নেক্সট ছেশ্যনত আমি আন 20টা কুৱেশ্যন ডিছকাছ কৰিম আপুনি কমেণ্টত জনাব পাৰে এই 20টা কুৱেশ্যনৰ আপোনাৰ কিমানটা কুৱেশ্যন শুদ্ধ হৈছে বা আপুনি কিমানটা কুৱেশ্যনৰ সঠিক এনচাৰ দিব পাৰিছে হোপ ইউ লাইক দ্য ছেশ্যন ফৰ নেক্সট ভিডিঅ' প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ